হয়, আজি মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে সম্ভাষণ জনাইছোঁ। আজি মই ক'বলৈ ওলাইছোঁ আমাৰ মাকুম পৌৰসভা। তাত আমাৰ আছিলে আমি 10জন পৌৰায়ুক্ত আছিলোঁ। তাৰে আমি গোটেইকেইজনে প্ৰথম 9জন আছিলোঁ বিজেপিৰ, আৰু পিছত আৰু এগৰাকী আহিলে বিজেপি যোগদান কৰি, তেখেত নিৰ্দলীয় আছিলে। যিহেতুকে আমাৰ এই বৰ্ডখন বিজেপি নেতৃত্বাধীন আছিলে, আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন দিল্লী চৰকাৰ আৰু আমাৰ অসম চৰকাৰো হয়। ইয়াৰ লগতে আমাৰ বিভিন্ন কাম কাজৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী আপোনালোকে সকলোৱে দেখিছেই, গোটেই বিশ্বব্যাপী এটা দল হয়, আৰু এই দলৰ ওচৰত সকলো জনতাই নিজৰ কথা, নিজৰ মনৰ ভাৱখিনি তেওঁলোকে প্ৰকাশ কৰিব পাৰে। আৰু আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাই যথেষ্টখিনি নাগৰিকৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব আৰু কৰ্তব্য, সেয়া সদায় তেওঁলোকে কৰণীয় হিচাপে পালন কৰি আহিছে। আমাৰ মাকুম পৌৰসভাৰ 7গৰাকী ৱাৰ্ড আয়ুক্তই মোৰ হৈ যি অনাস্থা প্ৰস্তাৱ আনিছে, সেই অভিযোগটো মই নাকচ কৰিছোঁ। যিহেতুকে তেওঁলোকে অনাস্থা প্ৰস্তাৱত দিয়া বিভিন্ন ধৰণৰ অভিযোগ যি মোৰ বিৰুদ্ধে আনিছে, তাৰ ভিতৰত থকা নলা নৰ্দমা বা তেওঁলোকৰ যি আমাৰ জাবৰ জোঁথৰ নিষ্কাশন, আমাৰ পানীৰ যি ব্যৱস্থা, সেইসমূহ তেওঁলোকে সকলোৱে জানে। তেওঁলোকক প্ৰতিটো মিটিঙতে আমাৰ মতা হয়, তেওঁলোকে মিটিংসমূহত উপস্থিত নাথাকে। ইয়াৰ উপৰিঞ্চি আমাৰ যি ৱাৰ্ড আয়ুক্তসকল আছিলে, তেওঁলোক আমাৰ দলীয় সতীৰ্থ আছিলে। সেই হেতুকে মই তেওঁলোকৰ লগত কোনো ধৰণৰ আজিলৈকে কোনো বেয়া ব্যৱহাৰো কৰা নাই, কোনো ধৰণৰ বেয়াকৈ টানকৈ কথা কোৱাও নাই। কিন্তু তেওঁলোকে ইমান মিছা অভিযোগ কিছুমান আনিছে মোৰ ওপৰত। সেই হেতুকে মই আজি আপোনালোকৰ সন্মুখত এই চেনেলৰ যোগেদি কিছুমান কথা ক'বলৈ আগবাঢ়িছোঁ। আমাৰ মাকুম পৌৰসভাখন ডিগবৈ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত বিজেপি শাসনত আহিবলৈ পাৰিলে, আৰু তেখেতৰ কষ্টৰ কাৰণে আজি এই পৌৰসভাখন বিজেপি শাসিত পৌৰসভাৰূপে খ্যাতি পাইছে। ইয়াৰ লগতে মাকুম পৌৰসভাৰ অন্তৰ্গত ৰাইজসকলে দেখি আছে, আমাৰ আজি পৰ্যন্ত 3 বছৰ হৈছে, আৰু 3 বছৰত কিমানখিনি কি কাম কৰিব লাগে পৌৰসভাৰ অন্তৰ্গত ৰাইজে সকলোখিনি জনসাধাৰণে কথাখিনি গম পাইছে। আৰু তেওঁলোকে যিখন মোৰ হৈ অভিযোগ আনিছে, অনাস্থা প্ৰস্তাৱৰ অভিযোগটো মাননীয় জিলা আয়ুক্ত মহোদয়ক তেওঁলোকে সেইখন তাত দিলেগৈ, আৰু মই সেই তাৰ সু উত্তৰ বিচাৰি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। যিহেতুকে অসমৰ চুকে কোণে বিভিন্ন ঠাইত পৌৰসভাসমূহৰ মাজত এই ধৰণৰ অনাস্থা প্ৰস্তাৱৰ বিভিন্ন ধৰণৰ কথা বাৰ্তা হৈ আছে, আৰু অনাস্থা প্ৰস্তাৱ আহি বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত পৌৰপতিসমূহক নিজৰ গাদীৰ পৰা পদচ্যুতও কৰিছে। মই এইটো কথা ক'বলৈ নাযাওঁ যে মই কিমান শুদ্ধ বা কিমান ভুল, মই সেইটো ক'বলৈ নাযাওঁ। কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ, এয়া এটা দলৰ কথা হয়, আৰু দল বিৰোধী কাৰ্যকলাপত যিসকলে এই ষড়যন্ত্ৰ কৰিছে, সেই ষড়যন্ত্ৰ যাতে হ'ব নালাগে, আৰু দলেই আমাক আজি এই সন্মান প্ৰদৰ্শন কৰিছে। আমি আজি যি সন্মানৰ পাত্ৰ হৈছোঁ, দলৰ বাবে হৈছোঁ। আমাৰ মাননীয় বিধায়ক, মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়, সেইসকলৰ কাৰণে আজি আমি এই দলত এই ধৰণে সুন্দৰভাৱে কাম কৰি যাবলৈ আগবাঢ়িব পাৰিছোঁ। ইয়াৰ লগতে মই পত্ৰখন মাননীয় ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, মাননীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া যি ৰাজ্যিক সভাপতি, মাননীয় জিলা আয়ুক্ত, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ জিলা সভাপতি, মণ্ডল সভাপতি, আমাৰ এক্সিকিউটিভ অফিচাৰ মিউনিচিপাল বৰ্ডৰ, আৰু তেওঁলোকলৈ মই সকলোকে প্ৰেৰণ কৰিছোঁ এই পত্ৰখন। আৰু ইয়াৰ লগতে এইখনি পত্ৰ মই প্ৰেৰণ কৰিছোঁ, আৰু মই সু উত্তৰ এটা বিচাৰিছোঁ। যিহেতুকে এই কাৰ্যকলাপে মানুহক ভীতিগ্ৰস্ত কৰি তুলিছে, মোকো তেওঁলোকে যিহেতুকে তেওঁলোক সতীৰ্থ আছিলে, সতীৰ্থ হিচাপে মই তেওঁলোকক যথেষ্টখিনি সন্মান কৰোঁ, কিন্তু তেওঁলোকে মোৰ লগত যথেষ্টখিনি অন্যায় কৰিছে বুলি মই ক'ব বিচাৰিছোঁ। আজি পৰ্যন্ত তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে মতা স্বত্বেও তেওঁলোকে নাহে। এইটো সন্দৰ্ভত তেওঁলোকে যেতিয়া মাননীয় জিলা আয়ুক্তক দিলে, জিলা আয়ুক্ত মহোদয়ক দিয়াৰ পিছত আমাৰ মাননীয় মহোদয় বিধায়ক মহোদয় তেওঁলোকক কথা পাতিবৰ কাৰণে মাতিছিলে,
কিন্তু তেওঁলোকে তেওঁকো অপমান কৰিলে। সেই হেতুকে মই ভাৰতীয় জনতা পাৰ্টীৰ যশস্বী প্ৰধানমন্ত্ৰী যি বিশ্ব নেতা তেখেতলৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। তেখেতে মোৰ লগতে বাকী 7জন ৱাৰ্ড আয়ুক্তৰো তেওঁলোকৰ কামৰ এক তদানীন্তন বিচাৰ কৰক। মই যদি মোৰ এই কাৰ্যকলাপত যদি কিবা মোৰ ভুল হৈছে, কিবা যদি কৰাত মোৰ কিবা ভুলো হ'ব পাৰে, তেওঁ সেয়া বিচাৰ কৰক। তেতিয়া মই মোৰ নিজৰ পদৰ পৰা মই নামিবলৈ সাজু আছোঁ। অন্যথা তেওঁলোকৰ হৈও কিন্তু তেওঁ এটা ব্যৱস্থা কৰিব লাগিব। আৰু আমাৰ যিহেতুকে 10জন পৌৰ আয়ুক্ত আছিলে, 10জনেই মই ক'ব বিচৰা ধৰণে তেওঁলোকে আজি কুপতি মোক 7জনৰ ভিতৰত বাকী 3জনক মই ক'ব নাযাওঁ, তেওঁলোকে ভাল ধৰণে 7জনে কিন্তু মোক প্ৰতিটো ক্ষেত্ৰতে কিছুমান কথা তেওঁলোকে মোক অৱমাননা কৰি থকা দেখা পাওঁ। আৰু সেয়ে মই যিহেতুকে দলীয় সতীৰ্থ হয় আৰু মই ক'ব বিচাৰিছোঁ যে আৰু মাকো মই ৰাইজকো ক'ব বিচাৰিছোঁ, মোৰ যি কাম, মোৰ যি কৰণীয় সেইখিনি কৰি গৈছোঁ। আৰু আপোনালোকেও অনাগত দিনত মোক দেখুৱাই যাব কি ধৰণে কৰিব লাগে। আৰু সেয়ে কৈ মই আজি আপোনালোকৰ আগত এইখিনি কথা মই ব্যক্ত কৰিলোঁ। আপুনি কি ভাবে যে আপোনাৰ বিৰুদ্ধে কিবা বিশেষ চক্ৰ চক্ৰান্ত কৰিছে নেকি, বা আপোনাক যিহেতু ৰাইজে আমি দেখি